কাইলৈ আসলতে ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ'ব দেৱী দুৰ্গাক আৰু তাৰ পূৰ্বেই প্ৰতিখন পূজা কমিটিয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। আমি এইখিনি মুহূৰ্তত উপস্থিত আছোঁ ছাত্ৰীবাৰীৰ এখন পূজাৰ দৃশ্য দেখুৱাম। তেওঁলোকে কেনেধৰণৰ আৰ্হি লৈছে সেইসমূহ আমি দেখুৱাবলৈ যত্ন কৰিম প্ৰতিনিধি আমাৰ দৰ্শকসকলক। ভিডিঅ' জাৰ্নেলিষ্ট অৱনিমেশ বৰুৱা আছে। অৱনিমেশ বৰুৱাই দেখুৱাইছে যে তেওঁলোকে মেডিকেলৰ যিখিনি মেডিকেল জগতৰ লগত যিখিনি জড়িত ব্যক্তি সেই ব্যক্তিসকলে কেনেধৰণে কষ্ট কৰি তেওঁলোকে ৰোগীক শুশ্ৰূষা কৰে সেইসমূহ দেখুৱাবলৈ ইয়াত যত্ন কৰা হৈছে। মেডিকেলৰ যিসমূহ আচবাব আছে সেই আচবাব মেডিকেলৰ যিসমূহ সামগ্ৰী আছে সেই সামগ্ৰীসমূহ ইয়ালৈ লৈ অহা হৈছে আৰু আহি ইয়াত তেওঁলোকে দেখুৱাবলৈ যত্ন কৰিছে। অন্য এটা প্ৰান্তত দেখুৱাম যে সামাজিক দায়বদ্ধতা তেওঁলোকে পালন কৰিছে। ইয়াত দেখুৱাইছে যে ধৰ্ষণ হত্যাৰ বিৰুদ্ধে এক প্ৰতিবাদী কণ্ঠ ৰাজপথত যেনেধৰণে নিগৰাই সেয়া তেওঁলোকে ইয়াত দেখুৱাবলৈ যত্ন কৰিছে। বিশেষকৈ কলকাতাৰ যিটো ঘটনা সেই ঘটনাটোৰ আৰ্হিতে তেওঁলোকে এইসমূহ দৃশ্য ইয়াত দেখুৱাবলৈ যত্ন কৰা হৈছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু ইয়াত আয়োজক সমিতিৰ লোকসকলে আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। সমান্তৰালভাৱে আমি যদি দেখুৱাওঁ যে এইখিনি মুহূৰ্তত যি প্ৰতিমা সেই প্ৰতিমাও খুব সুন্দৰকৈ তেওঁলোকে ইয়াত প্ৰতিষ্ঠা কৰিছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে যিসমূহ মহৎ লোক সেই মহৎ লোকৰ বাণীসমূহ দেখুৱাবলৈ ইয়াত তেওঁলোকে যত্ন কৰিছে। কাৰণ দৰ্শক যথেষ্ট পৰিমাণৰ দৰ্শক ইয়াত হয় আৰু গুৱাহাটীৰ পূজা বুলি ক'লে আচলতে প্ৰতিখন পূজা মণ্ডপতে দেখিবলৈ পোৱা যায় হাজাৰ হাজাৰ লক্ষ লক্ষ ভক্তৰ সমাগম হয় আৰু এইখন পূজাটো ছাত্ৰীবাৰীৰ এইখন পূজাটো প্ৰতি বছৰে হাজাৰ হাজাৰ ভক্তৰ সমাগম হোৱা দেখিবলৈ পোৱা যায়। আমি আয়োজক সমিতিৰ বিষয়ববীয়া আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ, বাজেট কিমান? এইবাৰ খুব সুন্দৰকৈ আপোনালোকে অইন বছৰৰ নিচিনা এইবাৰো আচলতে খুব সুন্দৰকৈ সজাই পৰাই তুলিছে। কেনেকুৱা আশা কৰিছে এইবাৰ দৰ্শনাৰ্থীৰ? হয়, মই পোনপ্ৰথমে শাৰদীয়া দুৰ্গা উৎসৱৰ শুভেচ্ছা জনাইছোঁ। আমাৰ ছাত্ৰীবাৰী দেৱপূজা স্থান সমিতিয়ে প্ৰত্যেকবাৰে আমি ব্যতিক্ৰমী একোটা থিম লৈ আহিছোঁ। এই বছৰ আমি ব্যতিক্ৰমী থিম এটা হাতত লৈছোঁ। আমাৰ এই বছৰৰ থিমটো হৈছে আমাৰ হোমিওপেথিক, আয়ুৰ্বেদিক আৰু এলোপেথিক লৈ পেলাই আমি চিকিৎসা বিজ্ঞানৰ মানে ঐতিহ্যৰ ওপৰত আমি প্ৰদৰ্শন কৰিব বিচাৰিছোঁ। এইটো কাৰণে আমি কৰিব বিচাৰিছোঁ চিকিৎসক কৰ্মীসকলে তেখেতসকলে নিজকে আত্মবলিদান দি ভগৱান স্বৰূপ হৈ পেলাই তেখেতসকলে চিকিৎসা কৰে, কিন্তু তেখেতসকল সুৰক্ষিত নহয়। গতিকে আমি তেনেকুৱা ধৰণৰ আমাৰ এই পূজাস্থলীৰ পৰা এটা আমি মেছেজ দিব বিচাৰিছোঁ। গতিকে যাতে চিকিৎসা কৰ্মীসকল হওক বা ৰোগীসকলক তেখেতসকলে সুৰক্ষা যাতে পাব পাৰে, গতিকে তেনেকুৱা মেছেজ এটা যাওক আৰু তেনেকুৱা ঘটনাবিলাক নহওক। গতিকে সেই ভিত্তি কৰি আমি এই মানে পূজাৰ থিমটো আমাৰ বাছি লোৱা গৈছে। কিমান বাজেট কৰা হৈছে পূজা? এবাৰ আমাৰ বাজেট হৈছে 10 লাখ টকা। খুব সুন্দৰ এটা তেওঁলোকে থিম লৈছে, কাৰণ এই যিটো বাৰ্তা এই বাৰ্তাটো সমাজলৈ যাওক। কাৰণ কি দুমাহ পূৰ্বে দেখিবলৈ পোৱা গৈছিল যে কলকাতাত ধৰ্ষণৰ বলি হৈ এগৰাকী চিকিৎসকে মৃত্যু সাৱটি ল'বলগীয়া হৈছিল। গতিকে সেইসমূহ দৃশ্য তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰিছে। এইসমূহ চিকিৎসা বিজ্ঞানৰ লগত জড়িত যিসমূহ সামগ্ৰী সকলো সামগ্ৰী ইয়ালৈ লৈ অহা হৈছে। যিসমূহ পৰীক্ষা কৰা যন্ত্ৰ সেই যন্ত্ৰসমূহ ইয়ালৈ লৈ আহি তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছে। এইখন পূজা অৰ্থাৎ ছাত্ৰীবাৰীৰ যিখন পূজা আমি দেখুৱাই আছোঁ, এইখন পূজাই বিগত বৰ্ষসমূহতো বিভিন্ন ধৰণৰ তেওঁলোকে আৰ্হি লয়।